Direct now. माननीय मुख्यमंत्री महोदय ममता Guwahati municipality mayor museum Soroni Memorial, Patron Frankfurt Queen Rizada Memorial, Kamrup Jilar শিক্ষামন্ত্ৰী মহোদয় মাজত আহক। এতিয়া মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত চালাহী প্ৰণালী
আছে। খবৰ কেনেকুৱা চবৰে কিমান হয় নোহোৱাকৈ স্কুটিখন নচলাই হ'ব লাইচেন্স বনাব লাগিব নে নালাগিব আৰু দ্বিতীয়তে আমি যেতিয়াই স্কুটি চলাম হেলমেটটো কিন্তু পিন্ধিবই লাগিব হ'ব আমি স্কুটিখনৰ লগত হেলমেটটো দি দিছোঁ গতিকে হেলমেটটো সকলোৱে যাতে পিন্ধিব লাগিব হ'ব হ'ব যদি এটা ভাল কৰি হাত চাপৰি বজাই দিয়া হয় তেতিয়া মই গম পাম আজিৰ সভাত আমাৰ ডিৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যন মমতা ভূঞা ডাঙৰীয়ানী ডিৰেক্টৰ হায়াৰ এডুকেশ্যন ভূমি বৰুৱা ডাঙৰীয়ানী মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমান চাইকেল যোগানৰ ব্যৱস্থা কৰিছিল এই বছৰ অহা 12টা দিনৰ ভিতৰত আমাৰ ৰাজ্যৰ 3,23,000 মাজলৈ লৈ যাম প্ৰতি বছৰে শিক্ষা বিভাগে হাইস্কুল সিদ্ধান্ত পৰীক্ষা মেধাৰে সৈতে উত্তীৰ্ণ হোৱা ৭৫% বা তাতোধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে এই বছৰ ৰাজ্যৰ ২৬,৯৭৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অহা 12টা দিনত আনন্দৰাম বৰুৱা বঁটা ৰূপে তেওঁলোকৰ শিক্ষা গ্ৰহণৰ সুবিধাৰ বাবে 12,৫০০ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ে মই আজিয়েই সকলোকে উল্লেখ HT
কৰিবলৈ ডাবল মাষ্টাৰ বিদ্যাৰ্থী দলটোৰ দলখিনি বিদ্যাৰ্থী ৱেবছাইটৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ হাইস্কুল শিক্ষক আজিৰ পৰা আমাৰ ৰাজ্যখনত অহা 12টা দিন বিকাশৰ বাবে আমি উৎসৰ্গা কৰিছোঁ। এই সময়ছোৱাত 11 লাখ লোক প্ৰত্যক্ষভাৱে উপকৃত হ'ব। শিক্ষা বিভাগৰ 3খন আঁচনি, প্ৰায় 50,000 ছাত্ৰ ছাত্ৰীলৈ স্কুটি বিতৰণ কৰা হ'ব। উচ্চ মাধ্যমিক পৰীক্ষাত 75% নম্বৰেৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক 12,500 টকাৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব আৰু ৰাজ্যৰ 3.5 লাখ নৱম মানৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ চাইকেল প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও বিত্ত বিভাগৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছিল সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। যোৱা বানে ক্ষতিগ্ৰস্ত কৰা 6 লাখ পৰিয়ালৰ মাজত প্ৰায় 370 কোটি টকাৰ বান সাহায্য বিতৰণ কৰা হ'ব আৰু ৰাজ্যৰ প্ৰায় 7,000 আত্মসহায়ক গোটৰ সদস্যাক কেন্দ্ৰীয় চৰকাৰে এক চিড মানি যি আঁচনি আছিল সেই আঁচনিৰ জৰিয়তে তেওঁলোকক উপকৃত কৰিব। আমি দেখা পাইছোঁ যে এই সময়ছোৱাত 11 লাখতকৈও অধিক পৰিয়াল চৰকাৰৰ পৰা উপকৃত হ'ব। অহা 12টা দিনত আমি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকল আমি সকলো জনসাধাৰণৰ মাজলৈ যাম আৰু এই আঁচনিৰ যি প্ৰাপ্য সেই প্ৰাপ্য আমি ৰাইজৰ হাতত গতাই দিম। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। মূলতঃ অহা 12 দিন ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে এই ধৰণে বিকাশৰ উৎসৱ পালন কৰা হ'ব। আকাশ ফুকনৰ নামত যিটো বাণীবদ্ধ টেপ দেখা গৈছে, টেপটো কিমান দূৰ সঁচা মিছা মই নাজানো, কিন্তু টেপটোত যিবিলাক শব্দ ব্যৱহাৰ কৰা হৈছে সি বিজেপি যিকোনো সদস্যৰ বাবে শোভা নাপায়। যদি টেপটো সঁচাই হয় তেতিয়াহ'লে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ব্যক্তিগৰাকীৰ ওপৰত নিশ্চয় কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ যি ধৰণে শব্দ ব্যৱহাৰ কৰা হৈছে বা যি ধৰণে টেলিফোনটোত কথা বতৰা কোৱা হৈছে সি ভাৰতীয় জনতা পাৰ্টীৰ কোনো সদস্যকে শোভা নাপায়। অখিল গগৈ ডাঙৰীয়াই আজিৰ এই দিনটোত বাংলাদেশৰ হিন্দু নাগৰিকসকলৰ বাবে এটোপাল চকুলো পেলাব লাগে আৰু এই দিনটোতো হিন্দুসকলৰ দুৰ্দশাৰ সময়তো এষাৰো মৰমৰ মাত নিদি অখিল গগৈ ডাঙৰীয়াৰ দৰে বামপন্থী লোকসকল সঁচাকৈয়ে যে হিন্দু লোকসকলৰ বিৰোধী তাক আকৌ এবাৰ উদঙাই দিছে। গতিকে হিন্দু বিৰোধী এই ব্যক্তিগৰাকীক হিন্দু লোকে কি ধৰণে গ্ৰহণ কৰিব তাক সমাজে বিচাৰ বিবেচনা কৰি চোৱা উচিত। ছাৰ অকণমান আপোনাক সুধিব নালাগে যদিও সুধিছোঁ, ভূপেন বৰাই কৈছে এইবাৰ তেওঁ জ্যোতিষী আনিব, তাত ক'ত মিটিং হ'ব তেনেকুৱা কথা। যিটো বৈঠক পাতি আছে সেই বৈঠকত তেওঁলোকে সফল হ'ব পৰা নাই। এইবিলাকৰ ওপৰত মোৰ ইণ্টাৰেষ্ট নাই। এইকেইটা দিন 1.5 বছৰ আছে, ৰাইজৰ হৈ কাম কৰিব দিওঁ।
বালিকান্ত কাকতি পতা সকলো ছাত্ৰ ছাত্ৰীকে নিদিয়া বুলি আমি যিমানে কলেজত পঢ়িছে ইয়াৰ প্ৰথম চৰ্তটো হ'ল যে ৭৫% ল'ৰা হ'লে নম্বৰ পাব লাগিব আৰু ৬০% হ'লে ছোৱালীয়ে পাছ কৰিব লাগিব আৰু কোনোবা এখন কলেজত নাম লগাব লাগিব অসমৰ কলেজত। এতিয়া কোনোবাই যদি অসমৰ কলেজত নাম নলগায় তেওঁ টিউশ্যন কৰিবৰ কাৰণে ৰাজস্থানলৈকে যায়, আঁচনিখনেতো তেওঁক ঢুকি নাপাব। গতিকে এইটো আঁচনিখনৰ নিয়মটোৱে হ'ল যে অসমৰ কলেজত পঢ়িব লাগিব। এতিয়া যদি কোনোবাই অসমৰ কলেজত নপঢ়ে আৰু তেওঁ কোটাত গৈ ট্ৰেইনিং কৰে, তেওঁক আমি কেনেকৈ মাতি আনি পেলাই দিব পাৰোঁ? তেনেকুৱা ব্যৱস্থাটো আঁচনিখনত নাই। কিন্তু যদি কোনোবাই বাদ পৰি গৈছে, আমাক সামান্য যে মই এইখন কলেজত পঢ়ি আছোঁ, মোৰ নম্বৰ এইটো ফেচবুকত আপলোড কৰি দিলেই পাই যাব। সেইটোলৈ বাদ পৰি যোৱাটো কথাই নাই। গতিকে কিন্তু মই যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ কথা শুনি আছোঁ, তেওঁলোকৰ হ'ল কলেজত পঢ়া নাই, কোচিঙত নাম লৈছে। এতিয়া তেওঁলোকক আঁচনিখনৰ যিটো নিয়মাৱলী সি ঢুকিয়ে নাপায়, আগৰ পৰাই নাপায়। এই বছৰ বুলি নহয়, আগতেও নাপায়। অলপ লাহে লাহে কৰিম, বেছি স্পীডত যাব খোজা নাই। তেওঁলোকে বেছিকৈ কৈ আছে কাৰণে মই অলপ শ্ল' কৰি দিছোঁ, কাৰণ ইমান স্পীডত গ'লে ৰেল এক্সিডেণ্ট হৈ যাব। এখনতো আমিওতো কেইজনমানে মানুহ, অসমো সৰু এখন ৰাজ্য, 5 বছৰত চবেই চব হোৱাটো বিচাৰে। সেইকাৰণে মই পশুপালন মন্ত্ৰীক কৈছোঁ যে অলপ শ্ল'লি যাওক, বেছি স্পীডত যাব নালাগে, কাৰণ স্পীডত গ'লে এক্সিডেণ্ট হৈ যাব চাৰিওফালে। সেই আইনখনত এক্সিডেণ্ট হৈছিলে, যোৰহাট আৰু গুৱাহাটীৰ মাজত ডাঙৰ কাজিয়াৰে উদ্ভৱ হৈছিল। সেইকাৰণে মই কৈছোঁ অলপ শ্ল'কৈ যাওক, সাৱধানে যাওক, যাতে ৰেলগাড়ীখন ক'তো এক্সিডেণ্ট নহয়। हमारे सरकार ने आज से 12 दिन का एक विकास का प्लान तैयार किया है। ये विकास का जो कार्यसूची हमने प्रस्तुत किया है, इस प्रस्तुति में 12 लाख लोग, 11 से 12 लाख लोग उपकृत होगा। जो हमारे बेटी +2 पास किया है फर्स्ट डिवीजन का साथ, उनको स्कूटी मिलेगा। जो क्लास 9 में बच्ची पढ़ रहा है उनको साइकिल मिलेगा। जो बाढ़ में जो लोगों का मकान वगैरह क्षतिग्रस्त हुए थे उनको वित्तीय सहायता मिलेगी। और जो हमारे बच्चे मैट्रिक क्लास 10 का एग्जाम अच्छा से पास किए थे उनको भी हम लोग एक कैश इंसेंटिव 12,500 रुपया देने का काम करूंगा। साथ में जो असम का माताओं ने वित्तीय प्रतिष्ठानों से लोन लिए थे 50,000 तक, उनका लोन, उनका ऋण माफ करने का हमने चुनाव का समय वादा किए थे। इस अगले 12 दिनों में हम 50,000 रुपया तक जो माताओं ने लोन लिए थे उनको हम बैंक से नो ऑब्जेक्शन सर्टिफिकेट या ड्यूज क्लियरेंस सर्टिफिकेट डिस्ट्रीब्यूट करूंगा। इसलिए उनका जो उन्होंने लोन लिए थे वो अमाउंट हम बैंक को वहां पर कर चुके हैं। तो पूरा अगली 12 दिन में 11 से 12 लाख परिवार असम सरकार की ये विकास का कार्यक्रम से ये लोग उपकृत होंगे। देखिए, स्टूडेंट के लिए मैंने बहुत स्टेट चुनाव का समय दौरा किया और मैंने सब लोगों को पूछता हूं कि आपका सरकार में क्या क्या स्कीम है। स्टूडेंट के लिए हमें जो इकोसिस्टम तैयार किया, कॉलेज में आपको एडमिशन फीस नहीं देना है। कोई अगर बच्ची कॉलेज पढ़ता है तो उनको हम हर महीना गरीब अमीर कोई विचार नहीं करते हुए 2,500 रुपया तक प्रति महीना जो देने का हमारा स्कीम है। एग्जाम का फीस भी नहीं लेने का जो स्कीम है, ये सारे जो इकोसिस्टम हमने स्टूडेंट्स के लिए तैयार किया हो। मैंने मेरा अपना चुनाव दौरा में कहीं स्टेट में ऐसा स्कीम मैंने नहीं देखा।
असम ऐसा एक अनोखी प्रदेश है जो प्रदेश निरंतर विद्यार्थियों का कल्याण के लिए काम कर रहा है।